back to the channel, Parth Prati Majumdar. আজিৰ আমি ভিডিঅ'ত ডিছকাছ কৰিম আমি যিটো বেটছ লঞ্চ কৰিছোঁ এছাম চিডিবিলি টেষ্ট চিৰিজ 2024 কিয় লঞ্চ কৰিছোঁ এণ্ড তাৰ পৰা কি ষ্টুডেণ্টছৰ হেল্প হ'ব পাৰে এণ্ড আপুনি কিয় এটা মক টেষ্ট জইন কৰিব লাগে চ' ইফ ইউ আৰ ইণ্টাৰেষ্টেড টু এক্সেল your score or to crack CWE, then definitely you should watch this video. Why to join a mock test? See, এতিয়া আপুনি মক টেষ্ট জইন কৰে আমাৰ বা বেলেগৰ বা আপোনাৰ পুৰণা কিছুমান মক্স আছে আপুনি হয়তো ড্ৰপাৰ হয় যিয়ে আপুনি মক প্ৰেক্টিছ কৰে হয় এনালাইজ ইউৰ পাৰফৰ্মেঞ্চ আমাৰ যিটো ফাৰ্ষ্ট মিষ্টেক হয় মক টেষ্ট এপিয়াৰ কৰাৰ পিছত কি হয় যে আমি মক টেষ্টটো দি দিওঁ বাট তাৰ আমি এনচাৰ কি চেক নকৰোঁ যদি আমি এনচাৰ কি চেক কৰোঁ তাৰ আমি ক'ব গ'লে চাই নাচাওঁ যে আমাৰ বেচিকেলি কোনখিনি পৰ্চনত আমি ষ্ট্ৰং কোনখিনিত আমি উইক আছোঁ আমাৰ ক'ত ফ'কাছ কৰিব লাগিব মকটো আমি এনালাইজ নকৰোঁ বেচিকেলি কম্পিটিটিভ এনভাইৰনমেণ্ট যেতিয়া আপুনি এটা মক টেষ্ট দিয়ে তেন্তে আপুনি গম পায় যে য়েছ ইউ আৰ আণ্ডাৰ প্ৰেছাৰ হয়নে আপুনি প্ৰেছাৰত তেতিয়া খেলিব লাগিব বিকজ টাইম লিমিট থাকিব বাউণ্ডেৰী থাকিব আপুনি সেই 3 ঘণ্টা সময়তে গোটেই পেপাৰখন ছল্ভ কৰিব লাগিব এণ্ড ইউ হেভ টু আণ্ডাৰষ্টেণ্ড যে য়েছ এইটো এক্সাম টাইপ এটা এনভাইৰনমেণ্ট হয় চ' যিখিনি মাৰ্কছ হ'ব ডেট উইল ডিচাইড বেচিকেলি প্ৰেক্টিচ ইন টাইম অভিয়াছলি যেতিয়া আপুনি এটা মক টেষ্ট দিব আপোনাৰ এটা আৰ্জেঞ্চি ক্ৰিয়েট হ'ব আপোনাৰ টাইম টেবল এটা বনাব পঢ়িব তেনেকৈ প্ৰিপেৰেশ্যন কৰিব চ' আপোনাৰ প্ৰেক্টিচখিনি টাইমত হৈ থাকিব হেল্ডি কম্পিটিশ্যন এণ্ড ছাপৰ্ট অফক'ৰ্ছ যেতিয়া আপোনাৰ ফ্ৰেণ্ডছখিনিয়ে মক্স দিব আপুনি মক দিব ত' দুয়োজনে নিজকে সহায় কৰিব এটা কম্পিটিশ্যন থাকিব যে মই তাক হৰুৱাব লাগে বা মই তাইক হৰুৱাব লাগে বেছি মাৰ্কছ আনিব লাগে চ' দিছ ইজ দ্য মেইন অবজেক্টিভ যে এটা এনভাইৰনমেণ্ট বনোৱা যায় য'ত আপুনি নিজৰ পাৰফৰ্মেঞ্চখিনি এনালাইচিছ কৰিব পাৰে ইন টাইম ডেটছ ইট অ'কে চ' আমাৰ যিটো আমি বেটছ লঞ্চ কৰিছোঁ AACTS অল আছাম চিডিবিলি টেষ্ট চিৰিজ 2024 বেটছ আমি অলৰেডি লঞ্চ কৰিছোঁ এইটো এণ্ড আমি বিহুৰ এটা অফাৰ ৰাখিছোঁ যিটো আপোনাৰ 30% অফ হয় বেচিকেলি আপুনি হয়তো গম পায়ে আমাৰ বেটছৰ কথা বা যদি গম নাপায় দেন এইটো ভিডিঅ' চালে গম পায়ও যাব তো অল আছাম চিডিবিলি টেষ্ট চিৰিজ হয় এইটো আমাৰ এটা নৰ্মেল পোষ্টাৰ আছিলে আমি লঞ্চ কৰিছিলোঁ ৱাই টু জইন আছ বিকজ আমাৰ এটা পাৰ্চনেল হোৱাটছএপ গ্ৰুপ বনোৱা যায় আমাৰ গুগল ক্লাছৰুম বনোৱা যায় 25 টেষ্ট পাই যাব ছেকশ্যনেল টেষ্ট এণ্ড ফুল টেষ্ট দেন আমাৰ ৰেংক ৱাইজ ইভেলুৱেশ্যন কৰা যায় য'ত আপোনাৰ কিমান একুৰেচি আপুনি ক'ত ষ্টেণ্ড কৰে এভৰিথিং কাৰেক্ট কিমান ইনকাৰেক্ট কিমান এভৰিথিং দিয়া যায় অ'কে চ' এই এটা কম্পিটিটিভ এটা এনভাইৰনমেণ্ট ক'ব গ'লে ক্ৰিয়েট কৰা যায় ঠিক আছে এণ্ড আমাৰ হোলীৰ অফাৰো আছিলে যিটো এতিয়া অফ হৈ গ'ল বাৰু হোলীৰ অফাৰটো বাট ডেফিনেটলি আমাৰ আৰু কিছু অফাৰ্ছ আছে যেনেকৈ মই ক'ম বাৰু বাট হোৱাটছ দ্য ভিডিঅ' 40+ ষ্টুডেণ্টছ জইন অলৰেডি ঠিক আছে গ্ৰুপত মেম্বাৰ 49টা আছে অফক'ৰ্ছ বাট 40+ ষ্টুডেণ্টে অলৰেডি জইন কৰিছে এণ্ড টু বি ভেৰি প্ৰেচাইজ আজিৰ ডেটত 42টা জইন কৰিছে যদি আজি এনৰলমেণ্ট হৈ যায় তো হয়তো আৰু বাঢ়ি যাব পাৰে বাট আজি আমাৰ 40+ আছে চ' দিছ ইজ দ্য এমাউণ্ট অফ ষ্টুডেণ্টছ আমি সদায় বেটছ চাইজ সৰু ৰাখোঁ বিকজ সেইটোৱে আমাৰ মেইন মটিভ হয় যে কম ষ্টুডেণ্ট থাকক বাট আমাৰ বেচিকেলি এটা ভাল এটা এনভাইৰনমেণ্ট হওক এণ্ড চবকে টাইম দিব পাৰোঁ চিম্পল অ'কে হোৱাট ডিড ইউ মিছড যদি আপুনি আজি জইন কৰে বা কালি জইন কৰে কি মিছ কৰিলে অলৰেডি আমাৰ 5টা টেষ্ট হৈ গ'ল যিটো আপুনি মিছ কৰিলে 2টা সপ্তাহ গুচি গ'ল সেইটো মিছ কৰিলে বাট একো টেনশ্যন ল'ব নালাগে আপুনি সেই 5টা টেষ্টো পাই যাব তাৰ এনচাৰ কিজো পাই যাব এণ্ড যিখিনি আছে গোটেইখিনি এক্সেছ পাই যাব একো টেনশ্যন ল'ব নালাগে মেইন থিং ইম্পৰ্টেণ্ট থিং কি হয় যে আমাৰ এটা ফ্ৰী কেমেষ্ট্ৰি টেষ্ট আমি পাতিম কেতিয়া পাতিম 10 এপ্ৰিল ঠিক আছে অলৰেডি আমাৰ গুগল ফৰ্ম ৰিলিজ কৰা হৈছে আমাৰ পোষ্টাৰ ৰিলিজ কৰা হৈছে ঠিক আছে আমি এটা ফ্ৰী কেমেষ্ট্ৰি টেষ্ট পাতিছোঁ ফৰ এভৰি ওৱান য'ত আমাৰ কমপ্লিট এনচাৰ কি দিয়া যাব তাতে আপোনালোকৰ ৰেংক ৱাইজ ইভেলুৱেশ্যন কৰি আপোনালোকক বাই ছফ্টৱেৰ দিয়া যাব ঠিক আছে পাৰ্চনেলি ইন হোৱাটছএপ তো গুগল ফৰ্মটো ফিল কৰিব যিটো ডেছক্ৰিপশ্যনত আছে বা আপুনি ডাইৰেক্টলি নাম্বাৰখিনিকো কণ্টেক্ট কৰিব পাৰে হোৱাটছএপ কৰিব পাৰে একো ইছ্যু নাই অ'কে থেংক ইউ যদি কিবা কুৱেশ্যন থাকে মোক সুধিব পাৰে এণ্ড আমাৰ ফ্ৰী প্লেটফৰ্মছখিনি জইন কৰি লওক টেলিগ্ৰামত আমাৰ ফ্ৰী প্লেটফৰ্ম আছে তাতে আমাৰ ফ্ৰী PYQs আছে এণ্ড হোৱাটছএপো আমাৰ ফ্ৰী গ্ৰুপ আছে 3-4টামান তাতে আপুনি জইন কৰিব পাৰে দিছ আৰ অল ফ্ৰী অ'কে থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' আই হোপ এই ভিডিঅ'টো আপোনাক কিবা হেল্প কৰিলে এণ্ড ডিচিশ্যন মেকিঙত এটলিষ্ট হেল্প কৰিলে থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'